Hello friends, welcome to Asoka IAS Academy. So my name is Bhaskar Besburua and I am the senior faculty of Asoka IAS Academy. So আমাৰ নতুন সিৰিজ এটা ষ্টাৰ্ট কৰিছো পেপাৰ পালছ বুলি। সো ইয়াত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্স নিউজত অহা ইম্পৰ্টেণ্ট টপিকখিনি আমি ডিছকাছ কৰিম। সো আজি 11 তাৰিখৰ নিউজখিনি চাওঁ হওক আমি কোনখিনি ডিছকাছ কৰিম। মেক ইন ইণ্ডিয়া স্কিম, অপাৰেশ্যন সিন্দুৰ, আৰ্ম লাইসেন্স, জাজেছ অফ হাই কোৰ্ট, নীতি আয়োগ ৰিপৰ্ট অন আসাম ই মোবিলিটি ইকোচিষ্টেম, ফাৰ্ষ্ট আসামিজ টু গ্ৰেজুৱেট ইন সংস্কৃত, নেভেল শিপ আৰু আসাম নিউ কো ডিষ্ট্ৰিক্ট 10খন নতুন কো ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰিছে। সো আজি এটা আমি ইম্পৰ্টেণ্ট নিউজ কভাৰ কৰিম আজিৰ দিনটো। সো আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। সো প্ৰথম টপিকটো হ'ল মেক ইন ইণ্ডিয়া স্কিম। সো ইয়াত প্ৰাইম মিনিষ্টাৰ মোদীয়ে কৈছে যে ইণ্ডিয়া টেক মেক ইন ইণ্ডিয়া বিহাইণ্ড ছাকচেছ। সো যোনটো ৰিচেণ্টলি অপাৰেশ্যন সিন্দুৰ হৈ গ'ল। সো অপাৰেশ্যন সিন্দুৰত আমাৰ মেক ইন ইণ্ডিয়াৰ বহুত আমি মিছাইল ইউজ কৰিছিলোঁ লাইক ব্ৰাহ্মোছ ইজ দ্য মিছাইল য'ত মানে ৰাছিয়া আৰু ইণ্ডিয়াই মিলি পেলাই বনাইছিলে। এতিয়া চাওঁ আহক প্ৰাইম মিনিষ্টাৰ মোদীয়ে কি কৈছিলে। প্ৰাইম মিনিষ্টাৰ মোদীয়ে কৈছিল যে ইণ্ডিয়ান টেকনলজি এণ্ড মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ ৱে বিহাইণ্ড দ্য ছাকচেছ অফ অপাৰেশ্যন সিন্দুৰ হুইচ ব্ৰট পাকিস্তান টু দ্য নিজ ইন এ ফিউ আৱাৰ্ছ। কৈছে যে মেক ইন ইণ্ডিয়াৰ ইকুইপমেণ্টছখিনিয়ে অপাৰেশ্যন সিন্দুৰৰ ছাকচেছ আছিলে যোনে পাকিস্তানক ঘুটনুতালি লৈ আহিছিলে। তাৰপিছত কৈছে যে দ্য ৱৰ্ল্ড ফৰ দ্য ফাৰ্ষ্ট টাইম saw the new face of India during Operation Sindoor when it demonstrated its ability in destroying the terror hubs deep inside Pakistan. So ইয়াৰ মেইন নিউজটো এইটোৱে হয় যে PM মোদীয়ে কৈছে যে অপাৰেশ্যন সিন্দুৰৰ বেকবোনত ছাকচেছৰ বেকবোন হৈ গ'ল যে মেক ইন ইণ্ডিয়া। চ' আহক ইয়াৰ ওপৰত এটা MCQ চাওঁ। এই MCQখিনি আপোনালোকে কৰিব লাগিব আপোনালোকৰ এক্সামৰ কাৰণে, তেতিয়া আপোনালোকে গম পাব যে এক্সামত কেনেকুৱা কুৱেশ্যন আহিব পাৰে। চ' আমি যোনটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ আমি ডেইলি আপোনালোকক MCQ দিম, টপিকটোৰ লগত আমি MCQ প্ৰভাইড কৰি দিম, আপোনালোকে ট্ৰাই কৰিব ছল্ভ কৰিবলৈ। চ' প্ৰথম এইটো কুৱেশ্যনটো হ'ল যে মেক ইন হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ আৰ কাৰেক্ট। Number 1, it was launched in 2016 to promote India's service sector exports to cover 25 key sector to the economy. Third to hold, one of its objective is to transform India into a global manufacturing hub. এতিয়া প্ৰথমটো ভুল, 2016 অহা নাছিলে। মেক ইন ইণ্ডিয়া প্ৰজেক্টটো 2016 অহা নাছিলে। চ' তাৰ পৰা আমি 1টো এলিমিনেট কৰি দিলে আমাৰ এনচাৰ ওলাই যায় 2 আৰু 3। বুজি পাইছে? চ' আপোনালোকৰ এক্সামতো এনেকুৱা কুৱেশ্যনে আহিব, আপোনাক অলপ ডেটবোৰ সলাই দিব, ট্ৰিক কৰি দিব যাতে আপোনালোকে ভুল কৰক। চ' সেইবোৰত অলপ সাৱধান হ'ব লাগিব। যেনেকৈ ইয়াত লিখা আছে 14ত আহিছিলে বাট ইয়াত ডেটত কি 16 দিছিলে। তেনেকৈ মানুহক কনফিউজ কৰাই দিব। 25 যোনটো 25টা ছেক্টৰ আছিলে তাত আপোনালোকক 28 দি দিব পাৰে। চ' তেনেকৈ খেলি মেলি কৰাব। চ' সেইটো আজি নিউজ আছিলে। চ' আপোনালোকে ট্ৰাই কৰিব MCQখিনি ছল্ভ কৰিবৰ কাৰণে, আৰু লগত আমি মেইনছৰ এটা MCQ দিম। আপোনালোকে এইখিনি লিখিব, লিখি পেলাই আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিব। আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আমি তাত দি দিম। আপোনালোকে লিখি পেলাই আপোনালোকে তাত আপলোড কৰি দিব। যদি আমাৰ ফেকাল্টিৰ সময় হয় চেক কৰি পেলাই আপোনালোকক দিব। চ' আহক ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ড কুৱেশ্যনটো হ'ল উইথ ৰেফাৰেঞ্চ টু অপাৰেশ্যন সিন্দুৰ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। ইট ৱাজ লঞ্চ ইন May 2025। তাৰপিছত হ'ল দ্য অপাৰেশ্যন টাৰ্গেটেড Pakistani military installations across the border. Third হ'ল it involve coordinated action by the Army, Navy and Air Force. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 আৰু 3। চাওক বহুত ইজিলি আপোনালোকে এলিমিনেট কৰিব পাৰিব। অপশ্যন 2ত দিয়া আছে এক্ৰছ দ্য বৰ্ডাৰ, কিন্তু এক্ৰছ দ্য বৰ্ডাৰ নাছিলে, ডিপ ইনচাইড গৈ পেলাই এটেক কৰিছিলে ইণ্ডিয়ান আৰ্মিয়ে। চ' যে 2টো ভুল হৈ যাব, আপোনালোকৰ অট'মেটিকেলি এনচাৰ ওলাই গ'ল, আপোনালোকে 2টো এলিমিনেট কৰিব, বাকী থাকিল অপশ্যন 1 and 3। চ' ইনিচিয়েট হৈছিল 7 May 2025ত। চ' পেহেলগাম এটেকত য'ত 26জন মানুহৰ লাইফ লৈছিলে। চ' তাৰ ৰিপাৰ্কেশ্যনত ইণ্ডিয়াই এটেক কৰিছিলে। চ' এইটো মাল্টি ডমেইন ষ্ট্ৰাইক আছিলে, ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ তিনিটাই মিলি কম্বাইন কৰি এটেক কৰিছিলে। আহক থাৰ্ড ইম্পৰ্টেণ্ট টপিকটো চাওঁ। থাৰ্ড ইম্পৰ্টেণ্ট নিউজটো হ'ল আৰ্ম লাইচেন্স টু ইণ্ডিজিনাছ পিপল অফ আছাম। চ' আমাৰ আছাম CMে কৈছে যে আৰ্ম লাইচেন্স প্ৰভাইড কৰিব যোনখিনি ইণ্ডিজিনাছ পিপল আছে তাহাঁতক কিছুমান জেগাত সংৰক্ষণ কৰিবৰ কাৰণে। চ' তাহাঁতক আৰ্ম লাইচেন্স দিয়া হ'ব। এই নিউজটো অলপ ইম্পৰ্টেণ্ট হয় বিকজ APSC মষ্ট প্ৰবেবলি আহিব পাৰে ইয়াৰ ওপৰত কুৱেশ্যনটো, বিকজ বহুত নিউজত চলি আছে। নিউজত আপোনালোকে দেখিব ডেইলি বা 2-3 দিনৰ মূৰত এই নিউজটো পপ আপ হৈয়ে থাকে। চ' তাৰ পৰা আপোনালোকে নিউজটো ইম্পৰ্টেঞ্চটো আপোনালোকে অনুমান কৰিব পাৰে। চ' আমাৰ CMে কি কৈছিল যে ইণ্ডিজিনাছ মানুহখিনিক আৰ্মছ দিয়া হ'ব আফটাৰ প্ৰপাৰ ইভালুৱেশ্যন কৰিব দিব, আৰু অকল আৰ্মছ দিলেও নহ'ব, আৰ্মছৰ লগত আমি লেণ্ড ৰাইটছো দিব লাগিব ফৰ দ্য ইণ্ডিজিনাছ পিপল এলং উইথ আৰ্ম লাইচেন্স। চ' এটা এক্সাম্পল দিছে কেনেকুৱা মানুহে পাব। কৈছে যে 20,000 বা 25,000 মানুহে চাৰাউণ্ডিং কৰি আছে, তাৰ মাজত অকল 100খন মানুহৰ এজন সত্ৰ আছে। চ' সেইখিনি মানুহক সংৰক্ষণ আমি দিব লাগিব। চ' সেইখিনি মানুহক আৰ্মছ প্ৰভাইড কৰিব।
So that gun license will be provided only after due evaluation of verification and also needed the land rights. Everything will be under the purview of law. So ইয়াত কৈছে যে আৰু ইয়াত এটা পৰ্টেল দিব, পৰ্টেলটো খোল খাব বুলি কৈছে আমাৰ CM so এটা পৰ্টেলটো খোল খাব, আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে, অফলাইনো পাৰি, অকল অনলাইন বুলি নহয়, অনলাইন অফলাইন বহুত পাৰিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে, কিন্তু ডিপেণ্ড কৰে চবকে নিদিয়ে। চ' এনেকুৱা কিছুমান গাঁও য'ত আপোনালোকৰ অকল 100 জন মানুহ আছে যোনে এখন সত্ৰ চলাই আছে আৰু বাকী গোটেই বেলেগ মানুহ আছে, চ' তেনেকুৱা মানুহক নিজৰ ইণ্ডিজিনিয়াছ ৰাইটছটো প্ৰভাইড কৰিবৰ কাৰণে তেনেকুৱা মানুহক দিয়া হ'ব। চ' এইটো এটা MCQ আহক, আমি সলভ কৰিব ট্ৰাই কৰোঁ। Which of the following statements about the Assam new policy on issuing arm license to the indigenous people are correct? So option 1 to question the scheme targets indigenous resident vulnerable and remote areas, especially near the Bangladesh border. Yes, that is correct. Bangladesh border khini manhok dia hoise. Second question, the applications will be processed only through online mode. Bhul online offline দুইটা পাৰিব। থাৰ্ডটো ভুল কৈছে মেঘালয় আৰু অৰুণাচল বৰ্ডাৰ মানুহখিনি নহয়, অকল বাংলাদেশ বৰ্ডাৰ যোনখিনি আমাৰ ষ্টেট মানে ডিষ্ট্ৰিক্ট আছে তাহাঁতৰ মানুহখিনি এপ্লাই কৰিব পাৰিব, অৰুণাচল মেঘালয় বৰ্ডাৰ নহয়। চ' এইটো ইম্পৰ্টেণ্ট পইণ্টছখিনি আপোনালোকে চাই ল'ব, যোনখিনি কোনখিনি ডিষ্ট্ৰিক্ট টাৰ্গেট কৰিছে, ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা। চ' নিয়েৰ দ্য বাংলাদেশ বৰ্ডাৰ এইটো ক'লোৱে, বেলেগ বৰ্ডাৰ নহয়, বাংলাদেশ বৰ্ডাৰ, ভূটান বৰ্ডাৰ নহয়, অৰুণাচল বৰ্ডাৰ নহয়, অনলি দ্য বাংলাদেশ বৰ্ডাৰ। এইটো এটা মেইনছৰ কুৱেশ্যন আছে, আপোনালোকে ইয়াৰ এনচাৰ কৰিব পাৰে, লিখি পেলাই আমাৰ টেলিগ্ৰাম গ্ৰুপত আপলোড কৰিব, আমাৰ ফেকাল্টিয়ে যদি সময় পায় আপোনালোকে চেক কৰি পেলাই দিব। আহক নেক্সট আমি ইম্পৰ্টেণ্ট নিউজটো চাওঁ। নেক্সট ইম্পৰ্টেণ্ট নিউজটো হ'ল জাজেছ অফ হাইকোৰ্ট। চ' ইয়াত কি কৰিলে, আপোনালোকৰ জাষ্টিছ মাষ্ট বি ৰিচ দ্য চিটিজেন এট দ্য আৰ্লিয়েষ্ট। চ' আমাৰ যোনটো গুৱাহাটী হাইকোৰ্ট আছে, চ' আমাৰ যোনটো গুৱাহাটী হাইকোৰ্টে 4খন আপোনালোকৰ ষ্টেট কভাৰ কৰে, ঠিক আছে। চ' তাৰ এখন ষ্টেট হৈ গ'ল আপোনালোকৰ অৰুণাচলৰ এতিয়া ইটানগৰত মানে এটা বেঞ্চ, পাৰ্মানেণ্ট বেঞ্চ এটা বিল্ডিং বনাইছে, চ' ডেট লাষ্ট মানুহৰ এজনলৈকে যাতে জাষ্টিছ গৈ পায় আৰু এট দ্য আৰ্লিয়েষ্ট এজ পচিবল, বিকজ আগতে গুৱাহাটী হাইকোৰ্ট আহি পেলাই কেছ দিব লাগে, চ' ইট উইল টেক ভেৰি লং টাইম অৰুণাচলৰ পৰা আহি পেলাই, চ' এতিয়া সেইকাৰণে ইটানগৰতো এটা বেঞ্চ বহাইছে। চ' গুৱাহাটী হাইকোৰ্টে 4খন ষ্টেট কভাৰ কৰে, আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড এণ্ড মিজোৰাম। চ' এতিয়া অৰুণাচল প্ৰদেশৰ ইটানগৰত গুৱাহাটী হাইকোৰ্টে বেঞ্চ এটা বহাইছে, চ' এই নিউজটো তাৰে আছিলে, চ' এইটো ইম্পৰ্টেণ্ট হয়। চ' সুধিব পাৰে নতুনকৈ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ বেঞ্চ ক'ত বহিছে, তেতিয়া আপোনালোকে ক'ব লাগিব যে অৰুণাচল প্ৰদেশৰ ইটানগৰত গুৱাহাটী হাইকোৰ্টৰ নিউ বেঞ্চখন বহিছে। চ' এটা কুৱেশ্যন আছে, কুৱেশ্যনটো আহক সলভ কৰোঁ। Which of the following statements regarding the judges of High Court are correct? The retirement age of High Court judges is 65. Direct ভুল, অকল সুপ্ৰিম কোৰ্ট জাজেছৰ ৰিটায়াৰমেণ্ট এজ হ'ল 65, হাই কোৰ্ট জাজৰ ৰিটায়াৰমেণ্ট এজ হৈ গ'ল 62। চ' প্ৰথম ষ্টেটমেণ্টটো ভুল। থাৰ্ড ষ্টেটমেণ্টটো ভুল, দি চেলাৰিজ অফ হাই কোৰ্ট জাজেছ আৰ not charged on the Consolidated Fund of India. So that salaries of High Court judges are charged on the Consolidated Fund of State. So 1 আৰু 2 3 যদি কাট খাই যায় আমাৰ অপশ্যন থাকিলে A, that is option 2 is correct. So এইটো সলিউশ্যনটো এনচাৰ A, option 2 is correct. So এইটো ভুল, 62 years হয় হাই কোৰ্টৰ জাজৰ টেনিয়ৰ, অকল সুপ্ৰিম কোৰ্টৰ 65 years হয় আৰু চাৰ্জড অন কনচলিডেটেড ফাণ্ড অফ দ্য ষ্টেট, সেইকাৰণে অপশ্যন 3টো ভুল হ'ল, চ' অপশ্যন 2টো শুদ্ধ। চ' আহক নেক্সট ইম্পৰ্টেণ্ট নিউজটো চাওঁ, যে নীতি আয়োগ ৰিপৰ্ট অন আছাম ই মবিলিটি ইক'চিষ্টেম। ই মবিলিটি ইক'চিষ্টেম মানে ইলেক্ট্ৰিক ভেহিকলছৰ ইক'চিষ্টেমৰ ওপৰত নীতি আয়োগে এটা ৰিপৰ্ট পাব্লিছ কৰিছে, অসমৰ কি এতিয়া বৰ্তমান চিন চলি আছে, অসমে ভালকে ইমপ্লিমেণ্ট কৰিছে নাই কৰা, কিমান ইভি ভেহিকলছ আহিছে তাৰ ওপৰত আছে। চ' কৈছে যে প'ৰ্ট চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ইনচেণ্টিভছ কিপ কনজিউমাৰ্ছ কনফিডেন্স ল', যে অসমত প'ৰ্ট চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। আপোনালোকে দেখিছেনে অসমত কেইটা আপোনালোকে দেখিছে পেট্ৰল পাম্পত যে ইলেক্ট্ৰিক ভেহিকল চাৰ্জ কৰিব পৰা ইক'চিষ্টেম আছে? নাই, বহুত কম অসমত, তাকে নীতি আয়োগে কৈছে। চ' আছাম প্ৰগ্ৰেছ ইজ ষ্ট্ৰেংথেন টু দ্য ই মবিলিটি ইক'চিষ্টেম হেজ receded during 2024, indicating the need of the renewed focus of the innovation drive incentive. The overall rank of Assam in all indicators EV is low, that is 27 among 36 states and union territories. So 36খন state আৰু union territory ভিতৰত অসমৰ rank বহুত পিছত, 27 rank। আৰু আপোনালোকৰ the state private EV vehicles যদি আমি চাওঁ, আপোনালোকৰ 100ৰ ভিতৰত অকল 11 স্ক'ৰ কৰিছে। চ' 36 স্ক'ৰৰ ভিতৰতো 36 ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ ভিতৰতো ইয়াতো ৰেংক অসমৰ পিছত 29 নম্বৰ ৰেংক। এইটো ইয়াৰ ৰিলেটেড MCQ এটা আছে, আপোনালোকে সলভ কৰিব ট্ৰাই কৰিব। চ' এইটো আপোনালোকে মেইনছৰ কুৱেশ্যন এটা, চ' আপোনালোকে এনচাৰ দিব আমাৰ টেলিগ্ৰাম গ্ৰুপত। চ' যদি টাইম পায় আমাৰ ফেকাল্টি চেক কৰি আপোনালোকক প্ৰভাইড কৰিব।
সো আহক এটা নেক্সট ইম্পৰ্টেণ্ট নিউজটোলৈ আমি যাওঁ। সো নেক্সট ইম্পৰ্টেণ্ট নিউজটো হ'ল যে ফাৰ্ষ্ট আছামিজ টু গ্ৰেজুৱেট ইন সংস্কৃত। সো সংস্কৃতত গ্ৰেজুৱেট কৰা প্ৰথম অসমীয়া। সো তাই ক'ৰ পৰা গ্ৰেজুৱেট কৰিছে? অক্সফৰ্ডৰ পৰা গ্ৰেজুৱেট কৰিছে। সো গুৱাহাটী গাৰ্ল বিকেম দ্য ফাৰ্ষ্ট আছামিজ টু গ্ৰেজুৱেট ইন সংস্কৃত ক্লাছিকেল হিন্দী ফ্ৰম অক্সফৰ্ড। সো অক্সফৰ্ডৰ পৰা তাই গ্ৰেজুৱেট কৰিছে সংস্কৃত আৰু ক্লাছিকেল হিন্দীত BA কৰিলে। তাইৰ নাম হ'ল আৰাণী এছ হাজৰিকা। ডিড ৰিচাৰ্চ অন 15th century manuscript অন দক্ষিণপাট সত্ৰ মাজুলী। সো অৰণী হাজৰিকাই আপোনালোকৰ দক্ষিণপাট সত্ৰ মাজুলী মনুস্ক্ৰিপ্টৰ ওপৰত ৰিচাৰ্চ কৰিছিলে। সো ছি ৱাজ দ্য ফাৰ্ষ্ট আছামিজ যোনে অক্সফৰ্ডৰ পৰা পাছ কৰিছে বেচেলাৰ্ছ ইন আৰ্টছ ইন আপোনালোকৰ সংস্কৃত এণ্ড ক্লাছিকেল হিন্দী লেংগুৱেজ। সো এইটো অলপ ইম্পৰ্টেণ্ট নিউজ হয়, এইটো আহিব পাৰে। সো আপোনালোকে এইটো অলপ চাই ল'ব। সো আহক এতিয়া ইয়াৰ পৰা আমি MCQটো ছল্ভ কৰিব ট্ৰাই কৰোঁ। সো এইখিনি মই যোনখিনি ক'লোঁ সেইখিনি। সো তাই অক্সফৰ্ডৰ পৰা পাছ কৰিছে। সো দিছ ইজ দ্য ওৱান অফ দ্য টপ ইউনিভাৰ্চিটিজ ইন দ্য ৱৰ্ল্ড। সো সংস্কৃত আৰু ক্লাছিকেল হিন্দী লেংগুৱেজত পাছ কৰিছে। BA বেচেলৰ ইন আৰ্টছ ফ্ৰম অক্সফৰ্ড ইউনিভাৰ্চিটি। সো কিহত কৰিছে এইটো অলপ ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে। সো সংস্কৃত আৰু ক্লাছিকেল হিন্দীত আৰু তাৰ ৰিচাৰ্চৰ টপিকটো সুধিব পাৰে। সো ৰিচাৰ্চৰ টপিকটো হৈ গ'ল দক্ষিণপাট সত্ৰ মাজুলীৰ ওপৰত তাই ৰিচাৰ্চ কৰিছিলে। সো ADRE কাৰণে বিশেষকৈ বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনেকুৱা কুৱেশ্যন ডাইৰেক্ট ADREত সোধে, APSCটো ডাইৰেক্ট সোধে। সো এইটো সুধিব পাৰে, দক্ষিণপাট সত্ৰ মাজুলীত কৰিছে, কোন কিহত কৰিছে, সংস্কৃত ক্লাছিকেল হিন্দী ক'ৰ পৰা কৰিছে, অক্সফৰ্ড। সো আপোনালোকে এনেকুৱা বস্তুখিনি অলপ ফ'কাছ বেছিকৈ কৰিব। সো MCQটো আপোনালোকে ছল্ভ কৰিব ট্ৰাই কৰিব। আহক নেক্সট ইম্পৰ্টেণ্ট নিউজটো ফালে মুভ কৰোঁ। সো নেক্সট ইম্পৰ্টেণ্ট নিউজটো হৈ গ'ল যে উদয়গিৰি আৰু হিমাগিৰি বুলি দুখন নেভি শ্বিপ আপোনালোকে কমিশ্যন কৰিছে। সো ৰিচেণ্টলি সো নামকেইটা মনত ৰাখিব, উদয়গিৰি আৰু হিমাগিৰি দুখন নেভি শ্বিপ কিমান আগষ্ট 26 তাৰিখে কমিশ্যন কৰিব, মানে আগষ্ট 26 তাৰিখে অফিচিয়েলি ৰিলিজ কৰিব, বনাই মেলি হৈ গ'ল। সো আহক এই জাহাজ দুখনৰ বিষয়ে চাওঁ অলপ। সো দুখন আছে, উদয়গিৰিখন আপোনালোকৰ ক'ত বনাইছে? মাজগাঁও ডকয়াৰ্ডত বনাইছে। সো মাজগাঁও ডকয়াৰ্ড গোৱাত আছে। আৰু যোনখন নীলগিৰি হয়, নীলগিৰিখন আপোনালোকৰ মুম্বাই নেভেল ডকয়াৰ্ডত আপোনালোকে বনাইছে। সো এনেকুৱা কুৱেশ্যন আহিব পাৰে, মাজগাঁও ডকয়াৰ্ড ক'ত আছে? মাজগাঁও ডকয়াৰ্ড গোৱাত আছে। সো তাত কোনখন বনাইছে? উদয়গিৰি। নীলগিৰিখন মুম্বাইত। সো এইটো MCQটো হয়, আপোনালোকে ছল্ভ কৰিব ট্ৰাই কৰিব। ইয়াৰ পৰাই আছে গোটেইখিনি, একদম ইজি। সো এনেকুৱা কুৱেশ্যন আহে বহুতবাৰ। সো এই দুইখন জাহাজ আপোনালোকৰ মেক ইন ইণ্ডিয়া হয়। সো ই কি কৰে? আমাৰ মেক ইন ইণ্ডিয়া ডিফেন্স মেনুফেকচাৰিংটো ষ্ট্ৰং কৰিছে, এটা শ্ব' কৰিছে যে মেক ইন ইণ্ডিয়া ডিফেন্স ইকুইপমেণ্টটো ভাল হয়। উদয়গিৰি যোনখন জাহাজ হয়, মাজগাঁও ডকয়াৰ্ডত বনাইছে মুম্বাই। হিমগিৰিখন আপোনালোকৰ বনাইছে গাৰ্ডেন ৰিচাৰ্চ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ কলকাতা, তাহাঁতৰ দ্বাৰা বনোৱা হৈছে। দুখন শিৱালিক ক্লাছ হয়, প্ৰজেক্ট 17 হয়। শিৱালিক ক্লাছ কিছুমান ক্লাছ আছে, শিৱালিক ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয়। শিৱালিক ক্লাছৰ মানে বহুত পাৱাৰফুল ইণ্ডিয়ান নেভেল শ্বিপ কিছুমান আছে। আৰু এইখন ফাৰ্ষ্ট চাইমেণ্টেনিয়াছলি কমিশ্যন নেভেল হয়, দুখন বেলেগ বেলেগ ডকয়াৰ্ডৰ পৰা বনি আহিছে। তো আহক আজি আমি লাষ্ট ইম্পৰ্টেণ্ট নিউজটো চাওঁ। চ' লাষ্ট ইম্পৰ্টেণ্ট নিউজটো হ'ল আছাম নিউ ক' ডিষ্ট্ৰিক্ট। চ' আপোনালোকে গম পাই যোৱা বছৰ 39খন নতুন ক' ডিষ্ট্ৰিক্ট আছাম গভৰ্ণমেণ্টে ৰিলিজ কৰিছিলে। চ' এতিয়া কি কৰিছে? আৰু 10খন নতুনকৈ আছাম ক' ডিষ্ট্ৰিক্ট লঞ্চ কৰিছে। চ' আহক আমি চাওঁ। চ' কৈছে যে প্ৰথম ফেজত আমি 39খন আছাম ক' ডিষ্ট্ৰিক্ট লঞ্চ কৰিছিলোঁ 2024ত। এতিয়া আমি আৰু 10খন এড কৰিছোঁ। চ' এতিয়া কিমান হৈ গ'ল? 49খন ক' ডিষ্ট্ৰিক্ট হৈ গ'ল আছামৰ। চ' আহক কোনকেইখন ক' ডিষ্ট্ৰিক্ট হয় আমি সেইটো চাওঁ। তো আহক আমি চাওঁ নতুন 10খন ক' ডিষ্ট্ৰিক্ট কি লঞ্চ কৰিছে। চ' কামৰূপত বক' ছয়গাঁও বুলি এখন, পলাশবাৰী এখন, শোণিতপুৰত বৰচলা, যোৰহাটত মৰিয়নি টিয়ক, তিনিচুকীয়াত মাকুম, কাছাৰত ধলাই, গোৱালপাৰাত দুধনৈ, শোণিতপুৰত ৰঙাপাৰা আৰু তিনিচুকীয়াত ডিগবৈ। চ' এইখন 10খন নতুন ক' ডিষ্ট্ৰিক্ট আছাম গভৰ্ণমেণ্টে লঞ্চ কৰিলে। চ' এতিয়া বৰ্তমান 49খন আছে। মনত ৰাখিব, এতিয়া বৰ্তমান 49খন আছে, নট 39। চ' আহক MCQটো ছল্ভ কৰোঁ। ছেকেণ্ড ফেজৰ ক' ডিষ্ট্ৰিক্টৰ ওপৰত সুধিছে। আফটাৰ দ্য ছেকেণ্ড ফেজ ইনগ্ৰেশ্যন ইন আগষ্ট 2025, দ্য টোটেল নাম্বাৰ অফ ক' ডিষ্ট্ৰিক্ট ইন আছাম উইল বি 49। য়েছ, এতিয়া বৰ্তমান 49খন হ'ল, আগত 39খন আছে। চ' প্ৰথমটো শুদ্ধ। চ' ইয়াত কৈছে ছেকেণ্ড ফেজ ইনভলভছ দ্য ক্ৰিয়েশ্যন অফ 12 নিউ ক' ডিষ্ট্ৰিক্ট। ভুল, 12 নহয়, 10খন ক' ডিষ্ট্ৰিক্ট নতুন লঞ্চ কৰিছে। চ' ছেকেণ্ড অপশ্যন ইজ ভুল। চ' আমি যদি ছেকেণ্ডটো কাটি দিওঁ, চ' এইকেইটা অপশ্যন আঁতৰি খাই গ'ল, এইকেইটা অপশ্যন থাকিলে। চ' ইয়াৰ পৰা আমি যদি চাওঁ, থাৰ্ডটো আমাৰ কাৰেক্ট হয়। দি গভাৰ্নেন্স অফ ক্ৰিয়েটিং ক' ডিষ্ট্ৰিক্ট ইম্প্ৰুভ এফিচিয়েঞ্চি গভাৰ্নেন্স আৰু গ্ৰাছৰুট লেভেলত মানুহ আনিব বিচাৰিছে। আৰু 4 নম্বৰটো শুদ্ধ, 2024ত প্ৰথম ফেজটো ষ্টাৰ্ট হৈছিলে। চ' এইখন আপোনালোকৰ যোনখন লঞ্চ কৰিছে, বক' ছয়গাঁও, পলাশবাৰী, বৰচলা, মৰিয়নি, টিয়ক, মাকুম, ধলা, দুধনৈ, ৰঙাপাৰা আৰু ডিগবৈ।
চাৰে 10খন লঞ্চ হ'ল চ' এতিয়া আপোনাৰ 49খন হৈ গ'ল ফাৰ্ষ্ট ফেজ 2024 এণ্ড ছেকেণ্ড ফেজ ইজ 2025 চ' ক' ডিষ্ট্ৰিক্ট হ'লে ফাইদা কি হওক আমি আৰু অলপ চাম এই বিষয়ে চ' ক' ডিষ্ট্ৰিক্ট হ'লে ফাইদা কি হয় যোনখন ক' ডিষ্ট্ৰিক্ট হ'ব তাত লেণ্ড ৰেভিনিউ এটা অফিচ বহাব লাগিব যেনেকৈ চাৰ্কল অফিচ এটা বহাব লাগিব যেনেকৈ এটা এক্সাম্পল দিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক' ডিষ্ট্ৰিক্ট হৈ গ'ল কলিয়াবৰ কলিয়াবৰ মানুহখিনি চাৰ্কল অফিচৰ কাৰণে নগাঁও আহিব নালাগে চ' কলিয়াবৰতে চাৰ্কল অফিচ থাকিব তাত গ'লেই হ'ল ৰহা এটা ক' ডিষ্ট্ৰিক্ট হ'ল চ' ৰহাতে থাকিব আকৌ নগাঁও টাউনলৈ আহিব নালাগে ডেভেলপমেণ্ট ৱেলফেয়াৰ অৰুণোদয় MLA চব ক' ডিষ্ট্ৰিক্টতে পাব টাউন আহিব নালাগে মেজিষ্ট্ৰিয়েল পাৱাৰ এডমিনিষ্ট্ৰেটিভ ফুড এণ্ড ছাপ্লাই অফিচেছ এক্সাইজ পঞ্চায়ত ডিজাষ্টাৰ মেনেজমেণ্ট অফিচেছ চ' সেইবোৰ চব ক' ডিষ্ট্ৰিক্টত প্ৰেজেণ্ট থাকিব চবৰ কাৰণে আমি টাউনলৈ আহিব নালাগে চ' ষ্টুডেণ্টছ আজি ইম্পৰ্টেণ্ট নিউজখিনি এইখিনিয়ে আছিলে যোৱাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ষ্টুডেণ্টছ কষ্ট কৰি থাকক পঢ়ি থাকক হাৰ নামানিব থেংক ইউ